Hello students, আজি পৰা ষ্টাৰ্ট কৰিব গৈ আছো 100টা গ্ৰামাৰ ৰুলছৰ এটা সিৰিজ আৰু এই সিৰিজত 100টা আমাৰ গ্ৰামাৰৰ ৰুল থাকিব। এটা তোমালোকৰ যিমান কনফিউজন আছে গ্ৰামাৰৰ বিষয়ে যিমানখিনি তোমালোকৰ কনফিউজন আছে আৰু নজনা কথা আছে গোটেইখিনি এই 100টাৰ যি গ্ৰামাৰ ৰুলৰ সিৰিজ আছে সেই গোটেইখিনিত সোমাই পৰিব। আৰু এই ভিডিঅ' উপযোগী হ'ব তেওঁলোকৰ বাবে যিসকলে কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছে, যিসকলে এন্ট্ৰেন্স এক্সাম দিবলৈ গৈ আছে আৰু যিকোনো এক্সামৰ বাবে যোনে প্ৰিপাৰেচন কৰি আছে ক্লাছ এক্সামবোৰৰ বাবে এই ভিডিঅ' উপযোগী হ'ব। গতিকে ক'বলৈ গ'লে আমাৰ ইংলিছৰ য'ত আমাৰ ইংলিছৰ প্ৰয়োজন হ'ব ত'ত এই ৰুলছখিনি প্ৰয়োজন হ'ব। এই সিৰিজটোত কি থাকিব, চেপ্টাৰ ৱাইজ মই পঢ়াই যাম। 100টা চেপ্টাৰ থাকিব 100টা ৰুলছৰ, আৰু লগতে যিখিনি পঢ়াম তাৰ তোমালোকৰ PDF পাই যাবা ডেছক্ৰিপশ্যনত। গতিকে তোমালোকে ছাপোৰ্ট কৰি যাবা আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাবা। তো আজিৰ আমাৰ চেপ্টাৰটো হৈছে ইচ এণ্ড এভৰি বিষয়ে। বহুতো ষ্টুডেণ্টৰ এটা কনফিউজন আছে যে ইচ আৰু এভৰিৰ মাজত তেওঁলোকে ডিফাৰেঞ্চটো নাজানে। বহুতে হয়তো একে বুলি ভাবে, ইচ আৰু এভৰি একে বুলি ভাবে, য'ত ত'ত বহালেই হ'ল বুলি বহুতৰ হয়তো কনচেপ্ট আছে, বহুতৰ আছে আৰু বহুতৰ কনচেপ্টটো হয়তো ক্লিয়াৰো থাকিব পাৰে। আজি আমি অলপ এডভান্স লেভেলৰ আমাৰ এভৰি আৰু ইচৰ ব্যৱহাৰ বিষয়ে শিকিম, আৰু এইখিনি জনাৰ পিছত তোমালোকে যিকোনো চেণ্টেন্সত যেতিয়া ইচ আৰু এভৰি ব্যৱহাৰ কৰিবা তাত কেতিয়াও মিষ্টেক তোমালোকৰ নহয়। গতিকে আহা আজি চেপ্টাৰ ইচ আৰু এভৰি বিষয়ে আমি ষ্টাৰ্ট কৰোঁ। এতিয়া ইচ আৰু এভৰিৰ ইউজৰ আমাৰ তিনিটা কনচেপ্ট আছে। ফাৰ্ষ্ট কনচেপ্টটো আমি প্ৰথমতে বুজি ল'ম যে ইচটো কেতিয়া ব্যৱহাৰ হয়, দুটা বা তাতোধিক বুজাবলৈ ইচ ব্যৱহাৰ হয়। দুটা বা তাতকৈ বেছি বুজাবলৈ আমাৰ ইচ ব্যৱহাৰ হয়। আৰু এভৰি ব্যৱহাৰ হয় আমাৰ দুটাতকৈ অধিক বুজাবলৈ, দুটাতকৈ অধিক বুজাবলৈ। এতিয়া বহুতে হয়তো বুজি পোৱা নাই কথাটো যে ইয়াত কি কৈছে, ইচটো আমি দুটাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰোঁ, দুটা বস্তু বুজাবলৈ আমি ইচ ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু এভৰি আমি ব্যৱহাৰ কৰিবলৈ দুটাতকৈ অধিক হ'ব লাগিব। দুটাৰ ক্ষেত্ৰত কিন্তু আমি এভৰি ব্যৱহাৰ কৰিব নোৱাৰোঁ। ক্লিয়াৰ হয়তো হৈছে চবৰে? এতিয়া চাওঁ আমি এক্সাম্পল এটা। এতিয়া তোমালোকে তলৰ চেণ্টেন্সটোলৈ মন কৰা, হি হেজ এ বুক এভৰি হেণ্ড। ইয়াত কি কৈছে, তাৰ প্ৰত্যেকখন হাততে কি আছে, কিতাপ আছে। এতিয়া আমাৰ তাৰ হাত কেইখন হ'ব লাগিব, দুখন হ'ব লাগিব, তাতকৈতো বেছি নহয়। গতিকে দুখন হাতত কিতাপ আছে বুলি বুজাইছে চেণ্টেন্সটোত। গতিকে আমি কনচেপ্ট নম্বৰ 1 মতে কি আছিলে, আমাৰ ইচে কি বুজায়, দুখন বা তাতকৈ, দুটা বা দুখন তাতকৈ বেছি বুজাব পাৰে, দুখন বুজাব পাৰে আৰু তাতকৈ বেছি বুজাব পাৰে। কিন্তু এভৰিয়ে কিন্তু দুটাতকৈ অধিক বুজাব লাগিব। গতিকে যিহেতু ইয়াত আমাৰ দুখন হাতৰ কথা কৈছে, দুখনতকৈ বেছি কোৱা নাই, গতিকে এই চেণ্টেন্সটোত আমি এভৰি বহাব নোৱাৰিম। ইয়াৰ জেগাত আমি কি বহাব লাগিব, ইচ বহাব লাগিব। এতিয়া আহিছোঁ আমি কনচেপ্ট নম্বৰ 2লৈ। ইয়াত কি কৈছে কনচেপ্ট নম্বৰ 2ত, ইচ প্ৰনাউন আৰু এডজেক্টিভ দুয়ো ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়। তো ইচৰ ব্যৱহাৰ আমি প্ৰনাউন আৰু এডজেক্টিভ এই দুটা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি অলপ ৰিভাইজ কৰি লৈছোঁ প্ৰনাউন আৰু এডজেক্টিভ মানেনো কি। এতিয়া চোৱা তোমালোকে প্ৰনাউন কাক বোলে, যাৰ যাৰ মনত আছে তাৰ ভাল কথা, আৰু যিসকলে অলপ পাহৰিছে তেওঁলোকৰ ৰিভাইজ হৈ যাব যে প্ৰনাউন মানে কি আছিলে, আমাৰ নাউনৰ সলনি ব্যৱহাৰ হোৱা যিকোনো ৱৰ্ডক আমি প্ৰনাউন বুলি ক'ব পাৰোঁ। যেনে এক্সাম্পল কি আছে চোৱা, ৰাম। ৰামটো হৈছে আমাৰ নাউন, ৰামটো নাম বুজোৱা শব্দ আমি নাউন বুলি কওঁ। গতিকে ৰামটো হৈছে আমাৰ নাউন, আৰু নাউনৰ সলনি আমি যি ৱৰ্ড ব্যৱহাৰ কৰোঁ, ৰামক আমি কি বুলি কওঁ, হি বুলি কওঁ, হয়নে? আমি হিটো হৈছে আমাৰ প্ৰনাউন। সীতাক আমি কি বুলি কওঁ, শি বুলি কওঁ। এই শিটো হৈছে আমাৰ প্ৰনাউন। এতিয়া চোৱা এডজেক্টিভ। এডজেক্টিভ কাক কয়, যিবিলাক ৱৰ্ডে নাউনৰ গুণাগুণ বা বিশেষত্ব প্ৰকাশ কৰে তাকে এডজেক্টিভ বোলে। যে এডজেক্টিভে কি হয়, নাউনৰটো কথা ক'লোৱে মই অলৰেডি, যে এডজেক্টিভে কি কৰে, নাউনৰ গুণাগুণ। এতিয়া ধৰা ৰাম আছে, নাউনটো কি আছে, ৰাম আছে, আৰু ৰামৰ যেতিয়া গুণাগুণ ক'ব, ৰাম এজন ভাল ল'ৰা, ৰাম এজন বেয়া ল'ৰা, তেনেধৰণৰ যি গুণাগুণ বা বিশেষত্ব কিবা প্ৰকাশ কৰিলে সেইটো হ'ব আমাৰ এডজেক্টিভ। ইয়াত আৰু এটা কি হ'ব পাৰে যে এডজেক্টিভে আমাৰ প্ৰনাউনৰো গুণাগুণ বা বিশেষত্ব বুজাব পাৰে, অকল নাউন নহয় প্ৰনাউনৰো হ'ব। তো ইয়াত এক্সাম্পল কি দিছে চোৱা, শ্বি ইজ বিউটিফুল, তাই ধুনীয়া। এই তাইৰ কথা যে তাই হৈছে নাউন, প্ৰনাউন, আৰু প্ৰনাউনৰ গুণ কোনে কৈছে, বিউটিফুলে। বিউটিফুল, তাই ধুনীয়া। এই ধুনীয়া ৱৰ্ডটো কাৰ কাৰণে বহিছে, এই নাউন বা প্ৰনাউনৰ কাৰণে বহিছে। গতিকে শ্বি ইজ বিউটিফুল হ'ব পাৰে, বা হি ইজ আগলি হ'ব পাৰে। এনেধৰণৰ ৱৰ্ডবিলাকে যিবিলাক ৱৰ্ডে নাউনক বা প্ৰনাউন ডেছক্ৰাইব কৰে সেইখিনিক আমি এডজেক্টিভ বুলি কওঁ। এতিয়া আহিছোঁ আমি মূল কথালৈ, আকৌ ঘূৰি যাম। এতিয়া আমি বুজিলোঁ এডজেক্টিভ আৰু প্ৰনাউনৰ বিষয়। এতিয়া চোৱা তোমালোকে আৰু বেছি ক্লিয়াৰ হ'ব, ইচে কি বুজায়, প্ৰনাউন আৰু এডজেক্টিভ দুই ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়। ইচক আমি দুটা ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া চোৱা এক্সাম্পল কি আছে, ইচ অফ দ্য ষ্টুডেণ্টছ ইজ ৱৰ্কিং ভেৰি হাৰ্ড। ইয়াত কি হৈছে তোমালোকে চোৱা, এতিয়া ফাৰ্ষ্ট এক্সাম্পলটো চোৱা,
each of the students is working very hard ইয়াত ইজটো কিহৰ বাবে ব্যৱহাৰ হৈছে ইয়াত প্ৰনাউনত ব্যৱহাৰ হৈছে ইয়াত কাৰো যেটো নাউন দিয়া নাই গতিকে each of the বুজায় each of the students-ৰ ইজটো হৈছে আমাৰ pronoun next example আছে each student এটোত কি হৈছে ইজটো adjective-ত ব্যৱহাৰ হৈছে যেহেতু এটো ষ্টুডেন্টৰ বিষয়ে কৈছে ষ্টুডেন্টক ডেসক্ৰাইব কৰিছে গতিকে এই ইজটো হৈছে আমাৰ adjective-ত ব্যৱহাৰ হৈছে এতিয়া চোৱা আমাৰ এভৰি ক্ষেত্ৰত কি হয় ডিফাৰেন্সটো কি আছে ইচ আৰু এভৰিৰ যে এভৰি কেৱল এডজেক্টিভৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় এভৰি কেৱল এডজেক্টিভৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয় অৰ্থাৎ প্ৰনাউনৰ ক্ষেত্ৰত ব্যৱহাৰ নহয় ইয়াত চোৱা এক্সাম্পলত কি দিছে এভৰি ষ্টুডেণ্ট ইজ কেপেবল অফ লাৰ্নিং ইয়াত এভৰিটো কিহৰ কাৰণে পাতা হৈছে ষ্টুডেণ্ট বুলি কৈছে যিহেতু ষ্টুডেণ্টক ডেসক্ৰাইব কৰিছে গতিকে এইটো কি হৈছে আমাৰ এভৰি ব্যৱহাৰ হৈছে গতিকে এইটো কাৰেক্ট এইটো ইউজটো ইয়াত কাৰেক্ট হৈ আছে নেক্সট আছে এভৰি অফ ষ্টুডেণ্ট ইজ কেপেবল অফ লাৰ্নিং ইয়াত এভৰি অফে কি বুজাইছে এভৰিটো আমাৰ প্ৰনাউনত ইউজ হৈছে গতিকে এই চেণ্টেন্সটোত এভৰিটো কি হ'ব ইয়াত কাৰেক্ট নহ'ব কাৰণ এভৰিটো আমি প্ৰনাউন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ এতিয়া আৰু এটা কনচেপ্ট ইয়াতে ক্লিয়াৰ কৰি লোৱা যে প্ৰথম চেণ্টেন্সটো ইয়াত এক্সাম্পলটো চোৱা তোমালোকে ইচ অফ দ্য ষ্টুডেণ্টছ ইজ ৱৰ্কিং ভেৰি হাৰ্ড এই সেন্টেন্সটো তোমালোকে দেখা পাইছা যে ইচ অফ দাৰ পিছত যোনটো আমাৰ নাউন আছে ষ্টুডেন্ট আছে তাৰ পিছত কি হৈছে এস এটা প্লাস হৈছে ইয়াত এস এটা যোগ হৈছে আমি অৰ্থাৎ ইয়াত কি বুজোৱা হৈছে যে যেতিয়া ইজটো প্ৰনাউন হিচাপে ব্যৱহাৰ হ'ব বা ইচৰ পিছত যেতিয়া আপোনাৰ অফ থাকিব তেতিয়া আমি তাত কি কৰিম আমি নাউনটোত এস এটা প্লাস কৰিম তাত কি পৰিব প্লুৰেল ফৰ্মত বহিব ষ্টুডেন্টটো কিহত বহিছে তোমালোকে প্লুৰেল ফৰ্মত বহিছে কিন্তু নেক্সট এক্সাম্পলটো তোমালোকে চোৱা ইচ ষ্টুডেণ্ট ইজ ৱৰ্কিং ভেৰি হাৰ্ড ইয়াত কিন্তু ষ্টুডেণ্টৰ লগত এছ এটা যোগ হোৱা নাই কিহৰ কাৰণে হোৱা নাই কাৰণ ইয়াত এডজেক্টিভত ইউজ হৈছে আৰু ইয়াৰ পিছত অফ নাই গতিকে এইটো কনচেপ্ট তোমালোকে ক্লিয়াৰ কৰিবা এনেকুৱা বহুতো আমাৰ কুৱেশ্যন দিয়ে আমাৰ এক্সামবিলাকত গতিকে হয়তো তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া আহিছোঁ আমি নেক্সট কনচেপ্টলৈ এতিয়া কনচেপ্ট নম্বৰ 3 কনচেপ্ট নম্বৰ 3 কি কৈছে ইচ এবষ্ট্ৰেক্ট নাউনৰ লগত ইচ নবহে এবষ্ট্ৰেক্ট নাউনৰ লগত ইচ নবহে এতিয়া বহুতৰ হয়তো কনফিউজন লাগিছে হয়তো বহুতে পাহৰিছেও যে এবষ্ট্ৰেক্ট নাউননো কি আছিলে গতিকে আহাচোন আমি এবাৰ চাই লওঁ এবষ্ট্ৰেক্ট নাউননো কি এতিয়া আমি চাই লওঁ এবষ্ট্ৰেক্ট নাউনৰ আমাৰ ডেফিনেশ্যনটো যি নাউনে কোনো ব্যক্তি বা বস্তুৰ গুণ কাৰ্য বা অৱস্থাক বুজায় তাক এবষ্ট্ৰেক্ট নাউন বা গুণবাচক বিশেষ্য বোলায় এতিয়া যি নাউনে তো নাউন হ'ব এবষ্ট্ৰেক্ট নাউন যিহেতু যি নাউনে কোনো ব্যক্তি ইয়াত ব্যক্তি স্পেলিংটো ভুল হৈ আছে সৰি বা বস্তুৰ গুণ ব্যক্তিৰ বা বস্তুৰ হ'ব পাৰে ব্যক্তিৰ হ'ব পাৰে কোনো কাৰ্য বা অৱস্থাক বুজায় কোনো কাৰ্য বা অৱস্থাক বুজায় তাক এবষ্ট্ৰেক্ট নাউন বুলি কওঁ আৰু এটা মোষ্ট নটিচেবল বস্তুটো হৈছে যে ই সদায় আনকাউণ্টেবলত থাকে আনকাউণ্টেবল ই সদায় আনকাউণ্টেবল গতিকে ইয়াত মানে কাউণ্ট কৰিব নোৱাৰি যেনে এক্সাম্পল কি আছে লাভ হেট এংগাৰ আমি লাভটো কাউণ্ট কৰিব নোৱাৰোঁ হেটটো আমি কাউণ্ট কৰিব নোৱাৰোঁ এংগাৰটো আমি কাউণ্ট কৰিব নোৱাৰোঁ গতিকে এইকেইটা হৈছে আমাৰ এবষ্ট্ৰেক্ট নাউন আৰু এইকেইটাই কি বুজাইছে ব্যক্তিৰ বা বস্তুৰ কাৰ্য বা অৱস্থাক বুজাইছে হয়তো ক্লিয়াৰ হৈছে এতিয়া আহিছোঁ আমাৰ কনচেপ্ট নম্বৰ 3 লৈ এতিয়া আহিছোঁ আকৌ কনচেপ্ট নম্বৰ 3 লৈ এতিয়া ইচৰ কথা কৈছে কি এবষ্ট্ৰেক্ট নাউনৰ লগত ইচ নবহে আৰু এভৰি লগত মানে এভৰি এবষ্ট্ৰেক্ট নাউনৰ লগত বহে তো এক্সাম্পল কি আছে আই হেভ ইচ ৰিজন টু বি হেপী এতিয়া এই চেণ্টেন্সটো তোমালোকে যদি ভাবি চোৱা যে ইয়াত ইচটো বহিব নোৱাৰে কিহৰ কাৰণে নোৱাৰে যে ইয়াত যে ইচ ৰিজন বুজাইছে ইয়াত ৰিজনটো হৈছে আমাৰ এবষ্ট্ৰেক্ট নাউন কাৰণ তাক আমি টাচ কৰিব নোৱাৰোঁ আৰু এইটো আনকাউণ্টেবল গতিকে আনকাউণ্টেবল আমাৰ যিহেতু গতিকে এবষ্ট্ৰেক্ট নাউন গতিকে এবষ্ট্ৰেক্ট নাউনৰ লগত আমি কি নবহিব আমাৰ ইচটো নবহিব গতিকে এই চেণ্টেন্সটো কি হ'ব আমাৰ কি হ'ব কাৰেক্ট নহ'ব আমাৰ নেক্সটটো আছে কি আই হেভ এভৰি ৰিজন টু বি হেপী আমি আগতে পঢ়িছোঁ যে এবষ্ট্ৰেক্ট নাউনৰ লগত কি বহে এভৰি বহে গতিকে ৰিজনটো যিহেতু এবষ্ট্ৰেক্ট নাউন গতিকে এভৰি বহাটো কি হৈছে শুদ্ধ হৈছে গতিকে এইটো কি হ'ব এইটো কাৰেক্ট আৰু ওপৰটো ৰং আই হোপ এতিয়া সকলোৰে ইচ এণ্ড এভৰি কনচেপ্ট দুটা ক্লিয়াৰ হৈছে এতিয়া তোমালোকৰ স্ক্ৰীনত দেখা পাইছে দুটা চেণ্টেন্স এই চেণ্টেন্স দুটা তোমালোকে কোনটো শুদ্ধ কোনটো ভুল তোমালোকে কমেণ্ট বক্সত জনাবা আৰু লগতে জনাবা যে তোমালোকৰ কেনে পাইছা এই ছিৰিজটো আৰু আগলৈকো মই তেনেধৰণৰ
আৰু ভিডিঅ' লৈ আহিম তোমালোকে জাষ্ট শ্বেয়াৰ আৰু লাইক কৰিব নাপাহৰিবা আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ